আকৌ খৰাহীটো দি পঠিয়াই নপঠিয়াই সিহঁতে আকৌ কেনেকৈ ধৰিম বাৰু অ' দৰাৰ ভনী যোৱাক অকণমান চাই দিয়ক দৰাৰ মামীয়ে দাদাৰ বিয়া বুলি ঘৰত যিবোৰ সৰু সুৰা কাম কাজ হৈছিল তাকে এনেদৰে সাঁচি ৰখাৰ চেষ্টা কৰিছোঁ আৰু আবাৰ দৰাই কি কৰিছে চাব হা ওচৰৰ ল'ৰা কেইজনমানে আহি মিউজিক চিষ্টেম কিয় লগোৱা নাই মিউজিক চিষ্টেম আনিব লাগে বুলি দৰাক কামোৰ দি আছে আৰু দৰাই নামানে ৰাতিপুৱা 2:45তে উঠি কইনা আনিবলৈ ৰেডি হ'ব লৈছোঁ ৰাতিপুৱা নে ৰাতি হৈ আছে অকণমান খেলি মেলিৰ মাজত এতিয়াও আছোঁ ৰাতি শুইছিলোঁহে 1মান বজাত চব কাম কাজ কৰি ৰাতিপুৱা উঠি গম পালোঁ তামোলৰ বটা পেকিং কৰিবলৈ এতিয়াও বাকী ধুমধাম তামোলৰ বটাটো পেকিং কৰি ল'লোঁ এতিয়া যেনিবা চব ৰেডি হৈ গ'ল বিয়নি বাচন চব ৰেডি নিকাহৰ মিঠাই ৰেডি আৰু লগতে আমাৰ বমো ৰেডি পিছে দৰাৰ ভনীয়েকেহে মেহেন্দি লগাবলৈ সময় নাপালে দৰাই পাগুৰি পিন্ধি ল'লে দৰাৰ মাকো গাড়ীত উঠিল তামোলৰ বটা হাতত লৈ দৰাও গাড়ীত বহি ল'লে পিছে পিছে ময়ো সকলোকে বাই বাই দি আগবাঢ়িছোঁ নবৌক আনিবলৈ আমি গৈছোঁ সূৰ্য ওলোৱা দিশৰ পিনে মানে পূবলৈ মৰিগাঁৱৰ পৰা যোৰহাটলৈ কুঁৱলী ফালি ফালি বেলিটো যিমান লাহে ধীৰে ওলাইছে আমি পিছে সিমান তীব্ৰ বেগেৰে আগবাঢ়িছোঁ কাৰণ দীঘলীয়া ৰাস্তা দেৰি কৰি থাকিলে নহ'ব আগে আগে দৰাৰ গাড়ী পিছে পিছে দৰাৰ ভনী জোৱায়েকৰ গাড়ী মৰিগাঁৱৰ পৰা যোৰহাটলৈ দীঘলীয়া বাট আৰু তাতে বিয়াৰ ডেটটো পৰিল 22 ডিচেম্বৰ বছৰটোৰ আটাইতকৈ ছুটি দিনটো পুহমহীয়া ঠাণ্ডা কুঁৱলী এইবোৰ ভাবি থাকিলে জানো হ'ব জেনেৰেলি পুহ মাহত বিয়া নহয় যদিও আমি সকলোৰে সুবিধা অসুবিধা মিলাওঁতে বিয়াৰ ডেটটো পুহ মাহতহে পৰিলগৈ আচলতে আগৰ দিনৰ মানুহে চিন্তা কৰিছিল কি পুহ মাহত কুঁৱলী বেছি হয় ঠাণ্ডা বেছি আৰু বিয়াৰ নীতি নিয়মবোৰ সাধাৰণতে ৰাতি কৰা হয় গতিকে ইমান ঠাণ্ডাত এইবোৰ কৰাটো অলপ দিগদাৰ হৈ যায় সেইকাৰণে চাগে পুহ মাহত বিয়া পাতিব নাপায় বুলি কয় কিন্তু আমি ভাবিলোঁ সকলোবোৰ মেনেজ কৰিম আৰু সকলোৰে সুবিধা অসুবিধাবিলাকতো চাব লাগিব গতিকে যি হয় হ'ব বুলি ভাবি পুহ মাহতেই ডেটটো লৈ ল'লোঁ আচলতে কোনো এটা দিনেই বেয়া হ'ব নোৱাৰে নিজৰ মনটো ভাল হ'লেই হ'ল যিহেতু দীঘলীয়া বাটতে ব্ৰেকফাষ্ট লগতে অকণমান সাজোন কাচোন দৰাৰ মাকক ধুনীয়াকৈ ৰেডি কৰি দিছোঁ একমাত্ৰ পুতেকটোৰ বিয়া ধুনীয়া নেদেখিলে হ'ব জানো মেকআপ আৰ্টিষ্ট এজনহে লাগিছিল পিছে জীয়েকজনীনো কি কাৰণে আছে সাজি কাচি ফাইনেলি কইনা ঘৰ পাই গ'লোহি আকৌ এবাৰ খুৱাই দিয়া আমিও আমাৰ ইছলামিক ধৰ্মৰ নীতি নিয়ম অনুসৰি সমাজ ব্যৱস্থাৰ জৰিয়তে আজি সেই কামটো নীতি নিয়মখিনি কমপ্লিট কৰিয়েই মই আৰু মাছুম ঘৰলৈ উভতিলোঁ বাকী মানুহবোৰতকৈ অলপ সোনকালেই উভতিছোঁ কাৰণ কইনাৰ ৱেলকামিঙৰ ব্যৱস্থা কৰিব আছে দৰাৰ ভনীয়েক ঢেৰ কাম কি ক'ব আৰু কইনাৰ ৱেলকামিঙৰ পিছৰ ভিডিঅ'টো অলৰেডি আপলোড কৰিলোঁ আপোনালোকে চালেনে নাই চোৱা যদি চাবলৈ নাপাহৰিব দেই